কাটিব বিচাৰিছে নেকি? খিলঞ্জীয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে এবাৰ মন্তব্য কৰিছে। গৌৰৱ গগৈ এই সন্দৰ্ভত সৰব হৈছে। গৌৰৱ গগৈয়ে এই বিষয়টো সন্দৰ্ভত সৰব সমালোচনা কৰিছে আৰু সংবাদমেলৰ জৰিয়তে গৌৰৱ গগৈয়ে আজি উল্লেখ কৰিছে যে বিজেপিক ভোট নিদিয়া খিলঞ্জীয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাট খাব বুলি যিটো চৰ্চা হৈছে সেই বিষয়টো সন্দৰ্ভত গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে বিজেপি দলৰ অভ্যন্তৰতে এতিয়া বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তন সন্দৰ্ভত চৰ্চা চলিছে বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰে। বিজেপি ভোট নিদিয়া বহু খিলঞ্জীয়া ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব আৰু বহিৰাগতৰ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিব। এই সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে সংবাদমেলত কি কৈছে সেয়া শুনাব বিচাৰিছোঁ। নামবোৰ কৰ্তন সেই কাৰণে আজি আমাৰ বাবে এটা যথেষ্ট আমাৰ জাতিৰ বাবে এটা সংকটৰ স্থিতি যে বাহিৰৰ মানুহ সোমাইছে আৰু থলুৱা মানুহ তেওঁলোকে নামবোৰ কৰ্তন কৰিবলৈ বিচাৰিছে। আমি এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব যে আমাৰ সাংবাদিকসকলে আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। লগে লগে বিভিন্ন ৰাজনৈতিক দল এই সম্পৰ্কত মাত মাতি আছে। যোৱাকালি কামৰূপ জিলা কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত বাহিৰৰ মানুহ যে আমাৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাই গৈছে সেয়া লৈ এটা ভাল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'লে। আৰু লগে লগে আপোনালোকে দেখিছেই যে অন্যান্য দলৰ সতীৰ্থসকলো বিজেপি দলৰ যে আন্তৰিক যে কথা বতৰা লৈ যথেষ্ট চিন্তা প্ৰকাশ কৰিছে। ইতিমধ্যে আমালোকৰ মাজত চৰ্চা যে এইটো কেনেদৰে আমি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক এইখিনি কথা আমি জনাব পাৰোঁ আৰু এই সম্পৰ্কত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিবা তদন্ত কৰিবনে? কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে বিশেষ কিবা ইনষ্ট্ৰাকশ্যন নিজৰ বিএলঅ'ক দিবনে? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে আজি যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা প্ৰমাণ বিচাৰে এতিয়া বিজেপি দলৰ পৰা প্ৰমাণ বিচাৰিবনে যে এইবোৰ যে কথা তেওঁলোকে পাতি আছিলে বাস্তৱভাৱে সঁচা নে মিছা? এতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কি স্থিতি? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ সদায় কংগ্ৰেছ দলকে ক'ব যে তোমালোকে যি আছে এফিডেভিটত লিখি দিয়া? তো এই ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ ৰাইজ যথেষ্টভাৱে সজাগ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে। দ্বিতীয় কথাটো যি চাই আৰু বাতৰি কাকতত পঢ়ি যথেষ্ট দুৰ্ভাগ্যজনক সেয়া হ'ল যে আজি প্ৰায়তো জুবিন গাৰ্গৰ পৰিয়াল চিঠি দিবলৈ বাধ্য হৈছে যে কেনেদৰে আইনী প্ৰক্ৰিয়াত চৰকাৰৰ অধিবক্তাসকল চৰকাৰৰ আইনী ৰণসকলত কিমান আজি বিফলতা বা কিমান দুৰ্বলতা আছে, যাৰ ফলত তেওঁলোকৰ মনত এটা শংকা সৃষ্টি হৈছে। আজি আমি বাৰম্বাৰ কৈ থাকোঁ যে জুবিনদাৰ ক্ষেত্ৰত ন্যায় লাগে। চৰকাৰে কয় আমি ন্যায় দিম, কিন্তু যদি জুবিনদাৰ পৰিয়ালবৰ্গই যেতিয়া কৈছে যে তেওঁলোকৰ মনত সংকট তেওঁলোকৰ মনত প্ৰশ্ন চিঠি দিবলৈ আজি এনেকুৱা এটা স্থিতি লৈ পৰিণত হৈছে, তো কেনেদৰে ন্যায় আমি আশা কৰিব পাৰোঁ?